আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ মুৰ্গীৰ মাংসৰ ৰেচিপি। একেবাৰে সহজভাৱে বনাইছোঁ। যিসকলে ভালদৰে বনাব নাজানে তেওঁলোকৰ কাৰণে হয়, আৰু যিসকলে বনাব জানে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে। আৰু ইয়াতে মুৰ্গীৰ মাংস 1 কেজি লৈছোঁ। ব্ৰইলাৰ মুৰ্গীৰ মাংস হয়। মিঠাতেল ডাঙৰ চামুচেৰে 1 চামুচ, লগতে আদা নহৰু বটা 1.5 চামুচ ডাঙৰ চামুচেৰে, প্ৰয়োজন অনুসৰি হালধিৰ গুড়ি আৰু জিৰা গুড়ি 1 চামুচতকৈ অলপ কম, লগতে দিছোঁ মিট মছলা আৰু গৰম মছলাৰ গুড়ি অলপ, ৰঙা জলকীয়াৰ গুড়ি অলপ আৰু সোৱাদ অনুসৰি নিমখ। আৰু এইখিনি এতিয়া ভালদৰে সানি ল'ম। মছলাখিনি আপোনালোকে এনেদৰে মাংসত আগতীয়াকৈ সানি ল'বও পাৰে। আৰু এইটো এতিয়া সানা হৈ গ'ল, ছাইডত ৰাখি দিম। সৰু আলু লৈ লৈছোঁ। আলুকেইটা এনেদৰে অকণমান বিন্ধাই লৈছোঁ যাতে মছলা বা তেল ভিতৰলৈ সোমাই পৰে। আৰু গোটেইকেইটাই কাটি ল'লোঁ এনেদৰে। আৰু কেৰাহীত তেল গৰম হ'বৰ কাৰণে ৰাখি দিম। তেলৰ পৰিমাণটো নিজৰ হিচাপত কম বেছি কৰিব পাৰে। মই ইয়াতে বহুত বেছিও লোৱা নাই। আৰু আলুকেইটা লগতে গোটা পিঁয়াজ সৰু চাইজৰ এনেদৰে 5টামান দি দিলোঁ। নিমখ হালধিও অকণমান দি এইখিনি মিডিয়াম ফ্লেমত ভাজি ল'ম অলপ ৰঙচুৱা হোৱালৈকে। পিঁয়াজকেইটা অলপ ৰঙচুৱা হৈ গৈছে, সেইকাৰণে এইটো আগতীয়াকৈয়ে নমাই ল'ম, কিন্তু আলুকেইটা আৰু অলপ সময় ভাজি থাকিম। যেতিয়া এইখিনিও অলপ ৰঙচুৱা হৈ যায় এইখিনিও নমাই ল'ম আৰু ছাইডত ৰাখি দিম। এনেদৰে পিঁয়াজ দি চাবচোন, খাবলৈ খুবেই টেষ্টি হয়। তেজপাত দুখিলা, লগতে শুকান জলকীয়া এটা আৰু ডাঙৰ চাইজৰ পিঁয়াজ 4টা দি দিলোঁ, গোটা নহৰু এটা। এইখিনিও ভাজি ল'ম অলপ ৰঙচুৱা আৰু কোমল হোৱালৈকে। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। আৰু ইয়াতে ইলাইচি, ডালচেনি, লং আৰু জালুক লৈ লৈছোঁ। এটা পেষ্ট বনাই ল'লোঁ এইখিনিৰ পৰা। আৰু পিঁয়াজখিনি লৰাই ভাজি আছোঁ। যেতিয়া এইখিনি ৰঙচুৱা হৈ যায় সানি ৰখা মাংসখিনি দি দিলোঁ আৰু লগতে 2 চামুচমান পানী মছলাখিনি ধুই কিনে। কেঁচা জলকীয়া এটা দি দিলোঁ আৰু গোটেইখিনি হাই ফ্লেমতে ভালদৰে মিহলি কৰি ল'ম। আৰু তাৰপিছত গেছৰ ফ্লেমটো কমাই মিডিয়ামত ৰাখিম আৰু ঢাকনিখন লগাই দিম প্ৰায় 15 মিনিটমানৰ কাৰণে। মাজে মাজে লৰাই থাকিব, কাৰণ মাংসখিনি যেতিয়া বহাই দিয়া হয় তেতিয়া পানী বহুতখিনি ওলায়। আৰু মাংসখিনি এইখিনি পানীতে যাতে আধা সিজি যায় তেনেকৈ ৰাখি দিওঁ, মাজে মাজে লৰাই থাকোঁ। আৰু এয়া দেখিছেনে পানীখিনি প্ৰায় শুহি গৈছে। আপোনালোকৰ 15 মিনিটো লাগিব পাৰে বা কম সময়ৰ ভিতৰতো হ'ব পাৰে। যেতিয়া দেখিব যে মাংসখিনি তলিত লাগিবলৈ ধৰিছে তেতিয়া এইখিনি সিজিবৰ কাৰণে পানী দি দিব পাৰে। মই ইয়াতে গৰম পানী প্ৰায় 1 গিলাচমান লৈ লৈছোঁ। মাংসখিনি সিজিবৰ কাৰণে যিমানখিনি পানী লাগে তাৰ হিচাপত ল'ব পাৰে, বা ছটিয়াইও পানী অলপকৈও দিব পাৰে, এবাৰত নিদিলে। ঢাকনিখন লগাই দিছোঁ পুনৰ। গেছৰ ফ্লেমটো অকণমান কমাই ৰাখিছিলোঁ। এয়া পানী মাজতে আৰু অকণমান দি দিছিলোঁ সিজিবৰ কাৰণে। এতিয়া মই আলুকেইটা দি দিলোঁ। যিহেতু আলুকেইটা গোটাকৈ দিছোঁ আৰু সিজিবৰ কাৰণে টাইম লাগে, কেঁচা জলকীয়া 2টা দি এইখিনি লৰাই দিছোঁ। আৰু গেছৰ ফ্লেমটো ল' আৰু মিডিয়ামৰ মাজত ৰাখি পুনৰ ঢাকনিখন লগাই দিলোঁ। মাজতে এবাৰ দুবাৰ লৰাই আছিলোঁ যাতে তলিত লাগি নাযায়। এয়া তেলটো নিগৰি ওলাইছে, পানী অলপো নাই। এইখিনি এতিয়া মিডিয়াম ফ্লেমতে ভাজি ল'ম, মছলাখিনি যাতে মাংসত ধুনীয়াকৈ লাগি ধৰে। আৰু এনেদৰে বহলকৈ মেলি ভাজি ল'ম। আৰু যিহেতু ভাজা হৈ গ'ল, মাংসখিনি টেষ্ট কৰিবৰ কাৰণে লিভাৰ কেইটুকুৰামান ওলাই লৈছোঁ আৰু ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া ইয়াতে মই গৰম পানী দি দিলোঁ আঞ্জাৰ বাবে। যিহেতু এইটো পোলাওৰ লগত খাবৰ কাৰণে বনাইছোঁ, গতিকে বহুত বেছি পানী নিদিওঁ। আৰু ভাজি ৰখা পিঁয়াজকেইটাও দি দিলোঁ ইয়াতে, লগতে গৰম মছলাখিনি আপোনালোকে নমোৱাৰ সময়তো দিব পাৰে। মই আগতীয়াকৈ দি গোটেইখিনি লৰাই দিলোঁ আৰু গেছৰ ফ্লেমটো মিডিয়াম আৰু ল'ৰ মাজত ৰাখি ঢাকনিখন লগাই দিছোঁ। আৰু কিছু সময় হৈ গ'ল, এবাৰ চেক কৰিছোঁ, দেখিছেনে পানী প্ৰায় শুহি গৈছে। আৰু ইমানখিনিতে নমাই ল'লোঁ। এইখিনি যিহেতু ঠাণ্ডা হ'লে আৰু অলপ শুহিব। আৰু ঢাকনিখন লগাই অকণমান ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিছোঁ। এয়া দেখিছেনে ৰংটো খুবেই ধুনীয়া আহিছে। আৰু আপোনালোকে ধৰিব পাৰিছেই চাগে বহুত বেছি তেল বা মছলা দিয়া নাই, যিমানখিনি প্ৰয়োজন হয় তাৰ হিচাপতে দিছোঁ। আপোনালোকে যদি বেছি জ্বলা মছলা খাই ভাল পায় তেতিয়াহ'লে ল'ব পাৰে। আৰু পিঁয়াজকেইটা একেবাৰে জুচি হয়, এনেদৰে বনাই চাব পাৰে। আৰু ৰবিবাৰ বুলি মই ইয়াতে একেবাৰে চিম্পুলকৈ পোলাও বনাইছোঁ, বাসন্তী পোলাও। লগতে ইয়াতে বাঁহগছৰ আৰু ভোট জলকীয়াৰ আচাৰ লৈছোঁ, কেঁচা পিঁয়াজ, নেমু আৰু তিয়হৰ চালাড। আজিলৈ বাৰু ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।